ফাইনেলি কটন ইউনিভাৰ্চিটিয়ে প্ৰথম মেৰিট লিষ্টৰ এডমিশ্যনক লৈ এটা নটিচ জাৰি কৰিছে। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে কটন ইউনিভাৰ্চিটিত এপ্লাই কৰিছিলে ইউ জি এডমিশ্যনৰ কাৰণে, সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। ইয়াত কৈছে যে যেতিয়া প্ৰথম মেৰিট লিষ্ট পাব্লিছ হ'ব, সিহঁতৰ এডমিশ্যনটো অনলাইন মোডতহে হ'ব। প্ৰথমতে সিহঁতে সমৰ্থ পৰ্টেলত এডমিশ্যন অফাৰটো একচেপ্ট কৰিব লাগিব। তোমালোকে এডমিশ্যন অফাৰ কেনেকৈ একচেপ্ট কৰিবা তাৰ ভিডিঅ' তোমালোকে এই চেনেলতে পাবা। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। যেতিয়াই এডমিশ্যন অফাৰ আহে কেনেকৈ একচেপ্ট কৰিব লাগে এই চেনেলতে তোমালোকে চাব পাৰিবা। এডমিশ্যন অফাৰ যেতিয়া একচেপ্ট হ'ব তাৰপিছত কিন্তু তোমালোকে পে'মেণ্টটো অনলাইনত কৰিব লাগিব। যেতিয়া তোমালোকে এডমিশ্যন অফাৰটো একচেপ্ট কৰিবা, একচেপ্ট কৰাৰ পিছত এটা পে'মেণ্ট লিংক আহিব। হয়তো অকণমান সময় ল'ব পাৰে, তোমালোকে ভয় খাব নালাগে। প্ৰথমতে এডমিশ্যন অফাৰটো একচেপ্ট কৰিবা, তাৰপিছত তোমালোকে পে'মেণ্ট পেজ পাবা বা পে'মেণ্ট লিংক এটা পাবা, তাত তোমালোকে পে' কৰিব লাগিব। আৰু এই কমপ্লিট প্ৰচেছ অনলাইন মাধ্যমেদিয়ে হ'ব, তোমালোকে ইউনিভাৰ্চিটিত আহিব নালাগে। এই এডমিশ্যন প্ৰচেছটো অৰ্থাৎ প্ৰথম মেৰিট লিষ্টৰ যি এডমিশ্যন প্ৰচেছ, এই যিটো অনলাইন প্ৰচেছ তোমালোকক ক'লোঁ, সেইটো 4, 5 আৰু 6 জুন তাৰিখে কৰিব লাগিব। আৰু এইটো অফিচিয়েল ৱৰ্কিং টাইমৰ ভিতৰত কৰিব লাগিব। এতিয়া কটন ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱৰ্কিং টাইম হৈছে ৰাতিপুৱা 9 বজাৰ পৰা 5 বজালৈকে। সেয়েহে সকলো ষ্টুডেণ্টক এই অফিচ ৱৰ্কিং আৱাৰৰ ভিতৰতে কৰিব দিছে। সেয়েহে তোমালোকে ৰেডি থাকা। সমৰ্থ পৰ্টেলত যেতিয়াই মেৰিট লিষ্ট পাব্লিছ হ'ব, ভিডিঅ' বনাই দিম যে কেনেকৈ তোমালোকে মেৰিট লিষ্টটো চাবা। আৰু কমপ্লিট এডমিশ্যন গাইডেন্সৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। জয় আই অসম।